আমাৰ এই বেনাৰখনত এটা কথা লিখা আছে যে চমৰীয়াবাসীৰ স্বাভিমান ৰফিকুল ইছলামে আজৰি আনিব আমাৰ মান। আসসালামু আলাইকুম। আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ উডমাৰীত আমি এইটো কাৰণে আহি উপস্থিত হৈছোঁ, আমাৰ অসমৰ দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ ৰফিকুল ইছলাম ছাৰে টিকেট প্ৰাৰ্থী হিচাপে আজি এক ধুনীয়া এটা মত বিনিময় মিটিং বনাইছিল। সেই মিটিঙত আমি আহি এইটো কাৰণে আজি উপস্থিত হৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে এই মুহূৰ্তত কিন্তু বহুত মানুহ আহি উপস্থিত হৈছে এই মিটিঙত। এই মিটিংখনত দুই এষাৰ কথা কৈছে, সেয়াও আমি আপোনালোকক আমাৰ এই ভিডিঅ'ৰ যোগেদি আমি শুনাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে ৰফিকুল ইছলাম ছাৰে আমাৰ মাজত আছে এই মুহূৰ্তত। এওঁৰ মুখৰ পৰা আমি দুই এষাৰ কথা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে আসসালামু আলাইকুম। আপুনি টিকট প্ৰাৰ্থী, এই হিচাপত আপুনি আমাৰ ৰাইজক দুই এষাৰ কথা কওক, কি ক'ব বিচাৰিছে? ৰাইজক মই এটা কথাই ক'ম, চমৰীয়া সমষ্টিবাসী প্ৰত্যেকজন ব্যক্তিক মই নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নতুন বছৰ, নতুন উদ্যম, নতুন চিন্তা চেতনাই যাতে স্থান পায় আৰু প্ৰত্যেকজন ব্যক্তিয়ে অহা দিনত তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ যুঁজত যাতে আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ ন্যায় যাতে ঘূৰাই পায় আৰু প্ৰত্যেকজন ব্যক্তিৰ যিসমূহ আমাৰ সমাজৰ লগতে প্ৰত্যেকজন ব্যক্তিৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ যাতে অহা দিনত আমি আমাৰ ঘৰৰ সমস্যাবোৰ যাতে আমি ঘৰত থাকি যাতে আমি সমস্যাবোৰ সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। আমাৰ ঘৰৰ যিবোৰ সমস্যা, সমাজত যিবোৰ সমস্যা, শিক্ষা হওক, স্বাস্থ্য হওক, ট্ৰেন্সপৰ্টেশ্যন হওক, আমাৰ জাতীয় জীৱনৰ লগত জড়িত থকা জাতীয় জীৱনৰ ইছ্যু হওক, গতিকে এনেকুৱা ধৰণৰ যিসমূহ সমস্যা, আনএমপ্লয়মেণ্ট হওক, এই সমস্যাসমূহৰ বিষয়ে যাতে আমি অহা দিনত কাম কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই গোটেই সমষ্টিবাসীক সহযোগ বিচাৰিছোঁ, গোটেই সমষ্টিবাসীৰ লগতে সহায় সহযোগ বিচাৰিছোঁ। আপোনালোকৰ চেনেলৰ উত্তৰণ কামনা কৰিছোঁ। আপোনাৰ চেনেল আগবাঢ়ি যাওক আৰু এক কৰ্ম সংস্কৃতিৰ দিশ পাওক, যি কৰ্ম সংস্কৃতিৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে, আমাৰ সমষ্টিৰ প্ৰত্যেকজন যুৱ সমাজে অহা দিনত এটা সুস্থ সমাজ, সুস্থ পৰিৱেশ, সুস্থ চমৰীয়া দেখিব পাব, তাৰ কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ। যিকেই নহওক, বহুত ধুনীয়া কথা কৈছে। আপোনালোকে দাদাক অলপ সহায় সহযোগিতা আগবঢ়াব, কাৰণ আমি এজন ভাল কেণ্ডিডেট বিচাৰোঁ। যিকেই নহওক, দাদাই বহুত ধুনীয়া কথা কৈছে, আপোনালোকে অলপ আগবাঢ়ি লৈ যাব বুলি আমি আশা কৰিছোঁ। যিকেই নহওক, আজিলৈ ইমানেই। জয় অসম, আসসালামু আলাইকুম, খুদা হাফেজ।